যোৰহাটত কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈয়ে সংবাদমেলৰ আয়োজন কৰিছে আৰু শিৱসাগৰত সংবাদমেল সম্বোধন কৰিছে গৌৰৱ গগৈ। নিৰ্বাচন প্ৰসংগত সংবাদমেল যোৰহাটৰ প্ৰাৰ্থীগৰাকীৰ ৰাইজলৈ গুহাৰী শীৰ্ষক বিশেষ প্ৰচাৰ পত্ৰিকা তেওঁ মুকলি কৰিছে। গৌৰৱ গগৈৰ লগতে উপস্থিত আছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া। আমি পোনপটীয়াকৈ সেই অনুষ্ঠানৰ মাজলৈ লৈ গৈছো। বিৰুদ্ধে ষড়যন্ত্ৰক নমাই দিছে আৰু ইনকাম টেক্স ডিপাৰ্টমেণ্টে কংগ্ৰেছক ৩,৫০০ কোটি টকাৰ নটিচ দিছে, যিটো আমি ঘূৰাব লাগে। আমাৰ বেংক একাউণ্ট ইতিমধ্যে সিল কৰিলে আৰু বেংকৰ পৰা বোধকৰোঁ আমাৰ প্ৰায় ২০০ কোটি টকা তেওঁলোকে জব্দ কৰিছে। অন্যহাতেদি একেখিনি সময়তে একেধৰণৰ কিছুমান টেকনিকেল এৰৰ থকাৰ বাবে বিজেপি দলৰ বিৰুদ্ধে সেই পদক্ষেপ লোৱা নাই। তেখেতসকলৰো ৬-৭ হাজাৰ কোটি টকা নিয়মমতে নটিচ পাব লাগিছিল। কিন্তু যিটো কোৱা হয় যে খেনুক দেখি ৰন্ধা বন্ধা আৰু খেনুক দেখি দুৱাৰ বন্ধা, সেই পলিচিটো লৈ আছে বৰ্তমানৰ বিজেপি চৰকাৰখনে আৰু বিৰোধীক দুৰ্বল কৰিব বিচাৰিছে। আমি ধনবলত আমাৰ শক্তি নহ'ব পাৰে, কিন্তু ৰাইজৰ মতামত, ৰাইজৰ সমৰ্থন, আমাৰ আশীৰ্বাদ আমাৰ লগত আছে আৰু আমি ৰাইজৰ সহযোগত এইবাৰ কেন্দ্ৰত কংগ্ৰেছ আৰু অন্যান্য বিৰোধীৰ চৰকাৰ গঠন হ'ব বুলি আশাবাদী আৰু অসমতো আমি ভাল এটা ফলাফল আশা কৰিছোঁ। আৰু এই আমাৰ আজিৰ যিখিনি কথা আপোনালোকৰ মাধ্যমেৰে এইখিনি প্ৰকাশ কৰিব, প্ৰচাৰ কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ। মই নমস্কাৰ। আজি এই সংবাদমেলত উপস্থিত থকা কংগ্ৰেছ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া, আমাৰ অসম প্ৰদেশ মিডিয়া চেলৰ ইনচাৰ্জ বেদব্ৰত বড়ো ডাঙৰীয়া, জিলা কংগ্ৰেছৰ সভাপতি মঞ্জিৰ গগৈ ডাঙৰীয়া, আমাৰ দলৰ সতীৰ্থসকল আৰু ইয়াত উপস্থিত থকা সাংবাদিকসকল, ক্ষমা কৰিব মোৰ মাতটো ভালদৰে ওলোৱা নাই, যিহেতু যোৱাকালি আমি বৰষুণৰ অলপ খোজ কঢ়াৰ পিছত মোৰ গাটো ইমান সুস্থ হৈ থকা নাই। যিয়ে নহওক, মই প্ৰথমতে ভাল পাইছোঁ যে আপোনালোকে আহি পালে, এই সংবাদমেলত উপস্থিত হ'ব পাৰিলে। আজিও বতৰ প্ৰতিকূল আৰু যোৱাবাৰ যেতিয়া আপোনালোকে ইয়াত আহিছিল, সেই সময়ত এটা সম্বৰ্ধনা সভা চলি আছিল, যাৰ ফলত আমি বহুত আমাৰ সাংবাদিকসকলক ঈশ্বৰৰ বাবে লগ পাব নোৱাৰিলোঁ আৰু এটা বহুত মানুহৰ থকাৰ কাৰণে আমি যিদৰে এটা বাৰ্তালাপ কৰিব লাগিছিল, আমি সেইখিনি কৰিব নোৱাৰিলোঁ। আজি ভালকৈ সকলোৰ চেহেৰা দেখা পাইছোঁ, সকলোৰ লগত কথাখিনি পাতিবলৈ আমি চেষ্টা কৰিম। এই আনুষ্ঠানিকতা হৈ যোৱাৰ পিছত ইতিমধ্যে মাননীয় দেৱব্ৰত শইকীয়া ডাঙৰীয়াই আমাৰ বিৰোধী ঐক্য মঞ্চৰ ফালৰ পৰা আৰু তেখেতৰ নিজৰ যে গুহাৰী প্ৰকাশ কৰিছে, সেয়া উপলক্ষে